পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক আমাৰ নতুন এটি ভিডিঅ'লৈ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মাৰ্কেট 24,750 তাৰ ওচৰত গৈ এবাৰ গৈছে, পুনৰ তললৈ আহিছে, আকৌ গৈ সেইটো ডাবল টপ বুলি কোৱা হয়। ডাবল টপ বনাই মাৰ্কেট তললৈ আহিব বিচাৰিছে। সেইকাৰণে আমি এতিয়া ভাবিছোঁ তললৈ আহিবৰ কাৰণে আমি পুট ছাইডে বাই কৰিম। এতিয়া দেখিবলৈ পাইছোঁ আপোনালোকে প্ৰিমিয়াম প্ৰাইচ 19 টকা 20 টকা এনেকুৱা হৈ আছে। আমি এতিয়া বাইং কৰিম 18 টকা এনেকুৱা মানত বাইং কৰোঁ। চাওক, আমি এতিয়া লিমিট প্ৰাইচ লগাম 18 টকা আৰু লট ল'ম আমি 6টা লট ল'ম। 8,000 টকা যাব, 8,100 টকা আমি কনফাৰ্ম কৰি দিলোঁ। আমি অৰ্ডাৰটো ল'লোঁ, কিন্তু ইয়াত শ্ব' কৰা নাই, সেইকাৰণে আমি বেক যাম। বেক গৈ অৰ্ডাৰ হিষ্ট্ৰীত গৈ দেখুৱাম আপোনালোকক। তাত দেখুৱাব অৰ্ডাৰ পেণ্ডিং হৈ আছে। অৰ্ডাৰত গ'লোঁ, অৰ্ডাৰ হিষ্ট্ৰীত চাওক 18 টকা চাৰ্টখন লগাই দিলোঁ। চাওক এতিয়া বাই কেৰি ফৰৱাৰ্ড 6টা লট লৈছোঁ আমি। কেৰি ফৰৱাৰ্ডত ট্ৰেড ল'লে সুবিধা হয় মাৰ্কেট, কাৰণ 3:30 বন্ধ হৈ যায়। সেই 3:30 বন্ধ হোৱাৰ আগমুহূৰ্তলৈকে আপোনালোকে ট্ৰেড বাই চেল কৰিব পাৰে। যদি ইণ্টাৰডে ছিলেক্ট কৰি লয় তেতিয়া 3:15 মাৰ্কেট আপোনালোকৰ অৰ্ডাৰটো অট'মেটিক এক্সিট কৰি দিব। এই ভিডিঅ'টো কেৱল এডুকেশ্যন পাৰপছৰ কাৰণে বনোৱা হৈছে। আমি কোনো ধৰণৰ ৰিকমেণ্ড নকৰোঁ যে আপোনালোকে ট্ৰেড কৰক, বাই চেল কৰক। যদিও কৰে সেই আপোনালোকৰ নিজৰ ৰিস্ক, কাৰণ অপশ্যন ট্ৰেডিং বহুত ৰিস্কি হয়। সেইকাৰণে সকলোখিনি জানি শুনি বুজি লৈ ট্ৰেড কৰিব। আমি যি 18 টকাত লিমিট প্ৰাইচ বাইং কৰিছিলোঁ সেই 18 টকাটো কেঞ্চেল কৰি এতিয়া 17 টকাত আমি ৰাখি থ'ম, কাৰণ যদি এটকাও কম হৈ যায় তেতিয়া আমাৰ বহুতখিনি পইচা কম খৰচ হ'ব। সেইকাৰণে 18 টকাটো আমি 17 টকালৈ কনভাৰ্ট কৰি দিম, এডিট কৰি দিম। চাই থাকক, দেখুৱাম আপোনালোকক। আমি এতিয়া এডিট অৰ্ডাৰত গৈ আপোনালোকক দেখুৱাম। এডিট অৰ্ডাৰত গ'লোঁ, যি আমি লিমিট প্ৰাইচ 18 টকাত লগাইছিলোঁ সেয়া এতিয়া আমি 17 টকা কৰি দিম। চাই থাকক, 17 টকা হৈ গ'ল। মাৰ্কেট প্ৰাইচত হৈ গৈছিলে, আকৌ আমি লিমিটলৈ আনিছোঁ। 17 টকা হৈ এতিয়া আপ টু ডেট কৰি দিম। 17 টকাত হৈ গ'ল। এতিয়া আমাৰ মাৰ্কেট 17 টকালৈ যেতিয়া প্ৰিমিয়াম প্ৰাইচ নামি আহিব তেতিয়া অট'মেটিক বাইং হৈ যাব। চাই থাকক, এতিয়া 19 টকাত চলি আছে মাৰ্কেট। আমি 17 টকাত অৰ্ডাৰ লগাই থোৱা আছে। ফাইনেলি আমাৰ বাইং হৈ গ'ল। 17 টকাত মাৰ্কেট প্ৰাইচ আহি পালে। এতিয়া ইয়াত দেখুওৱা নাই যিহেতু আমি অৰ্ডাৰত যাম, অৰ্ডাৰ হিষ্ট্ৰীত গৈ এক্সিকিউটত যাম। চাওক 315 টকা চাৰ্টত যাম। এতিয়া 360 টকা, 400 টকা মাইনাছ হৈ আছে। এতিয়া চাওক, আকৌ লগে লগে আমাৰ যি 400 মাইনাছ হৈছিলে, চাওক এতিয়া 400, 450, 500 এনেকুৱা প্ৰফিটলৈ আহি গ'ল। এতিয়া আমি ষ্টপ লছ লগাম। ষ্টপ লছ এণ্ড টাৰ্গেট দেখিছে, তাত ক্লিক কৰিম। এতিয়া আমি ট্ৰিগাৰ প্ৰাইচ লগাম। ষ্টপ লছ যি 19 টকা 40 পইচা এনেকুৱা চলি আছে, আমি 15 টকাত লগাই দিম। 15 টকাত লগাই প্লেচ চেল অৰ্ডাৰ কনফাৰ্ম কৰি দিলোঁ। আমাৰ ষ্টপ লছ লাগি গ'ল প্ৰিমিয়াম চাৰ্টত। চাওক, আমি বাইং কৰিলোঁ 17 টকাত আৰু এছেল লগাই থৈছোঁ ষ্টপ লছ 15 টকাত, যাতে মাৰ্কেট তললৈ যদি গুচি আহে আমাৰ লছ হ'লেও কমতি হওক। আৰু যদি আমি ষ্টপ লছ নলগাওঁ, যিহেতু আজি এক্সপাইৰী হয়, এক্সপাইৰীৰ দিনা কি হয় মানে আমি OTM বাই কৰিছোঁ আউট অফ দ্য মানি। আউট অফ দ্য মানিত বাই কৰিলে কি হয়, এক্সপাইৰী যি থাকে 3:30 সময়লৈকে, সেই সময়লৈকে যদি সেই প্ৰাইচত আমি যিহেতু 24,700 বাই কৰিছোঁ, তাত যদি মাৰ্কেট আহি নাপায় তেতিয়া আমাৰ অট'মেটিক প্ৰিমিয়াম 0 হৈ যাব। সেইকাৰণে আমি ষ্টপ লছ লগাই ৰাখিছোঁ 15 টকা। চাওক, আমাৰ অলপ আগতে 1200, 1300 এনেকুৱা প্ৰফিট হৈ আছিলে, কিন্তু এতিয়া চাওক 90 টকা, 200 টকা, 300, 400 এনেকুৱা। অপশ্যন ট্ৰেডিং এনেকুৱাই, প্ৰফিট হ'লেও ছেকেণ্ডত হৈ যাব আৰু ছেকেণ্ডত লছ হৈ যাব। 400, 500 টকাটো অপশ্যন ট্ৰেডিঙৰ কাৰণে একোৱেই নহয়, ছেকেণ্ডত আপ ডাউন হৈ যায়। এতিয়া 300 টকা, 382 টকা। এতিয়া আমি যি 15 টকাত ষ্টপ লছ লগাইছিলোঁ, ভাবিছোঁ যে মাৰ্কেট হয়তো তাতকৈ আৰু অলপ তলত আহি ওপৰলৈ গুচি যাব পাৰে। সেইকাৰণে আমি 15 টকাটো আকৌ এডিট কৰিম। আমি চাওক, এতিয়া ট্ৰিগাৰ প্ৰাইচ 14 টকাত লগাই দিম।
14 টকা লগাই কনফাৰ্ম কৰি দিম। এতিয়া আমি 15 টকা লগোৱাটো কেঞ্চেল হৈ যাব আৰু 14 টকাটো এতিয়া পেণ্ডিং হৈ আছে। দেখিছে 15 টকাটো 14 টকা 90 পইচাটো কেঞ্চেল হৈ গ'ল অৰ্ডাৰটো। মাৰ্কেট কেতিয়াবা কি হয়, যদি আপুনি 10 টকাত ষ্টপ লছ লগাই থৈছে, সেই 10 টকাত কেতিয়াবা আহি 10 টকা 90 পইচা এনেকুৱাত আহি মাৰ্কেট আকৌ পুনৰ গুচি যাব। তেতিয়া যদি আপুনি 9 টকা লগাই থয় অৰ্ডাৰটো, তেতিয়া আপোনাৰ অৰ্ডাৰটো বাচি যাব। যিহেতু এতিয়া আমি 14 টকা লগাইলোঁ, মাৰ্কেট প্ৰাইচ যদিও 15 টকা 90 পইচাত আহি আকৌ পুনৰ ওপৰলৈ গুচি যায়, তেতিয়া আমাৰ অৰ্ডাৰটো বাচি যাব। দেখিবলৈ পাইছে এতিয়া আমাৰ 630 টকা 700 টকা এনেকুৱা 500 টকা এনেকুৱা প্ৰফিট হৈছে। কিন্তু মাৰ্কেট তললৈ গুচি আহে, তললৈ গুচি আহোঁতে আমাৰ ষ্টপ লছ যি লগাইছিলোঁ, ষ্টপ লছ হিট কৰি দিয়ে। এই দেখিবলৈ পাইছে আমাৰ যি 1200-1300 প্ৰফিট হৈ আছিলে, সেয়া গৈ এতিয়া 1350 টকাত লছ হৈ গ'ল। স্পট প্ৰাইচ ইমান ওপৰলৈ যোৱা নাই, ৰেজিষ্টেঞ্চৰ ওচৰলৈ যোৱা নাই, কিন্তু প্ৰিমিয়ামত তললৈ গুচি গ'ল, ল' বেক কৰি গুচি গ'ল। কাৰণ যিহেতু আজি এক্সপাইৰী হয়, সেইকাৰণে থিতা ডিকেৰ কাৰণে প্ৰিমিয়াম ডিকে হয়। যিমান এক্সপাইৰী ওচৰ চাপি আহে 3:30 সময় ওচৰলৈ, তেতিয়া আউট অফ দ্য মানি প্ৰিমিয়ামবোৰ 0 হ'বলৈ বিচাৰে। আমাৰ যিহেতু ষ্টপ লছ হিট কৰিলে আৰু মাইনাছ হৈ গ'ল, এতিয়া দেখুৱাম যে মাৰ্কেটখন তললৈ নাহি ওপৰলৈ গুচি যাব বিচাৰে। কিয় যাব বিচাৰে? কাৰণ আমি 24,700ত বাই কৰিছোঁ যে মাৰ্কেট তললৈ যাব লাগে আৰু তললৈ গ'লে আমাৰ প্ৰফিট হ'ব। কিন্তু মাৰ্কেট তললৈ নাযায়, ওপৰলৈ যাব বিচাৰে। সেইকাৰণে এতিয়া অপশ্যন চেইনত যাওঁ। অপশ্যন চেইনত গৈ দেখুৱাম আপোনালোকক। এই চাওক 24,700ত পুট ৱাই হৈছে 5.29 কৰোৰ আৰু কল ৱাই হৈছে 1.90 কৰোৰ। যিহেতু এতিয়া পুট ৱাই বেছি হৈছে 24,700ত, বহুতখিনি বেছি, সেইকাৰণে মাৰ্কেট তাৰ পৰা ওপৰলৈ যাব। আমাৰ যিহেতু লছ হ'ল, সেইকাৰণে আমি পুনৰ নতুন এটা ট্ৰেড লওঁ। এই চাওক আমি ট্ৰেড ল'লোঁ, দুটা বাই কৰিছোঁ 19 টকা 30 পইচা এনেকুৱাত। এতিয়া 1500 1400 এনেকুৱা প্ৰফিট হৈছে। সেইকাৰণে ভাবিছোঁ যে আমি এক্সিট কৰি দিম। চাওক 1700 1600 বহুত স্পীডত আপ ডাউন হৈ আছে। 1800 টকা 2100 টকা 2300 টকা 2200 টকা এনেকুৱা প্ৰফিট হৈ গৈছে। সেইকাৰণে আমি পটাপট এক্সিট কৰি দিব বিচাৰোঁ। মাৰ্কেট প্ৰাইচত এক্সিট কৰি দিলোঁ। কিন্তু চাওক ছেকেণ্ডত আমাৰ যি 2300-2400 প্ৰফিট হৈছিলে, সেয়া 1600ত আহি পাই গ'ল। আমাৰ যি 1350 টকা মাইনাছ হৈছিলে, সেই মাইনাছটো ৰিকভাৰ কৰি 1600 টকালৈ প্ৰফিটত আহিছে। আমি 6টা প্ৰথমতে বাই কৰিছিলোঁ, পিছত আকৌ 2টা কৰিলোঁ বাই। তেতিয়া আমাৰ লছ ৰিকভাৰ কৰি 1600লৈ প্ৰফিট আহিলে। যদি আমি হল্ড কৰিলোঁ হয় আজি, আৰু প্ৰফিট বহুত বাঢ়ি গ'লে। চাওক মাৰ্কেট প্ৰায় 10 টকা এনেকুৱালৈ পাইছিলেহি আহি তললৈ কমি, কিন্তু পিছত চাওক ওপৰলৈ কিমান গ'ল 180 টকা। যদি আমি হল্ড কৰি ৰাখিব পাৰিলোঁ হয় আজি, আমাৰ বহুতখিনি ভালেমান প্ৰফিট হ'ল হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।